আজি 11 বজাৰ পূৰ্বে যোৰহাট সদৰ থানাত উপস্থিত হৈছে সেই ভূপেন বৰা আৰু ইয়াৰ পাছতে একাধিক কংগ্ৰেছ কৰ্মী যোৰহাট সদৰ থানাৰ সন্মুখত উপস্থিত হৈছেহি আৰু কংগ্ৰেছ কৰ্মীসকলক সদৰ থানাৰ সন্মুখত ৰোৱাত বাধা প্ৰদান কৰিছে যোৰহাট আৰক্ষীয়ে। মোৰ সতীৰ্থ দেখুৱাইছে বৰ্তমান সময়ত যোৰহাট সদৰ থানাৰ সন্মুখত বহু সংখ্যক আচলতে আৰক্ষী CRPF মোতায়েন কৰা হৈছে যাতে পৰিস্থিতি অপ্ৰীতিকৰ নহয়। সেই উদ্দেশ্যে যোৰহাট আৰক্ষীয়ে সদৰ থানাৰ সন্মুখত বৰ্তমান সময়ত আৰক্ষী আৰু CRPF মোতায়েন কৰিছে। কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰাও পৰিলক্ষিত হৈছে আৰু যিহেতু সদৰ থানাৰ ভিতৰত বৰ্তমানেও সভাপতি ভূপেন বৰাক সোধা পোছা অব্যাহত ৰাখিছে তদন্তকাৰী আৰক্ষী বিষয়াই আৰু কংগ্ৰেছ কৰ্মীসকলক সদৰ থানাৰ সন্মুখত ৰোৱাত বাধা প্ৰদান কৰিছে। বহু সংখ্যক CRPF অসম আৰক্ষীৰ জোৱান ইয়াত মোতায়েন কৰা হৈছে আৰু প্ৰতিবাদো সাব্যস্ত কৰিছে কংগ্ৰেছ কৰ্মীসকলে। মই তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু তেওঁলোকক সদৰ থানাৰ সন্মুখত ৰোৱাত বাধা প্ৰদান কৰিছে যোৰহাট আৰক্ষীয়ে। তেওঁলোকক কিছু নিলগলৈ পঠিয়াই দিয়া হৈছে আৰু এনেদৰে এতিয়া বিভিন্ন প্ৰান্তৰ পৰা অহা কংগ্ৰেছ কৰ্মীসকলে এই স্থানতে অৱস্থান কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছ কৰ্মীসকলক বাধা প্ৰদান কৰিছে, বাকযুদ্ধতো লিপ্ত হৈছে আৰক্ষীৰ লগত। মই মন্তব্য ল'বলৈ চেষ্টা কৰিম। বাইদেউ, আপোনালোকক প্ৰথমে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে, ঠেলা হেঁচাও কৰিছে। আমি আচলতে ঠেলা হেঁচা নাই কৰা। আমি এটা মহাত্মা গান্ধী যিটো অহিংসা বাণীয়ে যিটো আমি কৰিছে বুলি কওঁ, মহাত্মা গান্ধী আমি নাম লৈ থাকোঁ যেতিয়া গান্ধীজীয়ে গোটেই আমাৰ দেশখনেই স্বাধীন কৰি থৈ গৈছিলে আৰু আমি তাৰ নেতাসকলৰ আমি কৰ্মীসকল যেতিয়া আহিছোঁ, আমি আমাৰ ভূপেন বৰা ছাৰক সোমোৱাই নিছে যেতিয়া আমি বাহিৰত ৰৈ আছোঁ, কোনো আমি বিশৃংখল কৰা নাইকিয়া। বাধা প্ৰদান কৰিছে কাৰণে আমি অকণমান আঁতৰিয়ে আহিছোঁ আৰু এইটো ভাবিছোঁ যে আমি এই সময়কণত আমি এইটো চিন্তা কৰিছোঁ যে যিটো ধাৰা লগাই পেলাই আমাৰ ভূপেন বৰা ছাৰক আজি মাতিছে, তলব কৰি পেলাই সোমোৱাই লৈ গৈছে। কি ক'ব? আমি ইতিমধ্যে আমি খুব ন্যায় শৃংখলাভাৱে আমি ৰাস্তাত থিয় হৈ আছোঁ। আমাৰ গোটেই ডিষ্ট্ৰিক্টৰ মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSY সেৱাদল গোটেইখিনি আজি আমাৰ যিজন নেতা ভূপেন বৰা ডাঙৰীয়াক আজি জেৰা কৰি আছে। গতিকে তেখেতৰ ওপৰত যিখিনি ধাৰা লগাইছে সেই ধাৰাখিনি আমাৰ গোটেইখিনি বিক্ষোভ হৈছে আৰু গোটেই আমাৰ সমৰ্থ গোটেই আমাৰ কংগ্ৰেছ কৰ্মীসকল আজি ইয়াৰ ৰাস্তাত থিয় হৈছে। থিয় থাকোঁতে বহুতো মানে ধৰক SR-বিলাক বা পুলিচ প্ৰশাসনে আমাক ঠেলা হেঁচা কৰিছে যে আপোনালোক আঁতৰি দিয়ক, আপোনালোক দূৰলৈ যাওক। কিন্তু আমি ন্যায় শৃংখলাভাৱে আমি ৰাস্তাত থিয় হৈ আছোঁ। আমি এটাই কথা ভাবিছোঁ যে আমাক ন্যায় লাগে আৰু যিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখন গণতন্ত্ৰক মৃত্যু কৰিছে সেইটো আপোনালোকে সকলোৱে দেখিছে যে আমাৰ তেখেতে একনায়কতাবাদ চলাই আছে। গতিকে আমি তেখেতক অনুৰোধ কৰিছোঁ যে তেখেতে যি কৰিব তাকে কৰিব। আমাকো হয়তো তেখেতে যদি কয়, আজি যোৰহাট প্ৰশাসনক কয় যে মহিলা কংগ্ৰেছক বন্ধ কৰা, তেতিয়া তেখেতসকলে আমাক এৰেষ্ট কৰিব। গতিকে তেখেতৰ যিটো এতিয়া চলি আছে একনায়কতাবাদ সেইটো তেওঁ কৰিবলৈ আছে। গতিকে তেখেতে আমি সেইকাৰণে আমি ন্যায় শৃংখলাভাৱে আমি এতিয়া থিয় হৈ আছোঁ। থকা স্বত্তেও তেখেতসকলে আমাক কৈছে আঁতৰি যোৱা, কিন্তু আমি বহুত দুখ লাগিছে আজি। গতিকে তেখেতৰ ওপৰত যিটো ধাৰা কৰিছে নিশ্চয় আমি ভাবিছোঁ যে তেখেত মুক্ত হ'ব, তেখেতক আজৰি কৰিব। যদি নকৰে তেতিয়াহ'লে আমাৰ গোটেই জনসাধাৰণ, আমাৰ অসমবাসী জনসাধাৰণ কিন্তু ৰাজপথলৈ ওলাই আহিব। লাখ লাখ মহিলা, লাখ লাখ যুৱক, লাখ লাখ আমাৰ শুভাকাংক্ষীসকল ৰাজপথলৈ ওলাই আহি কিন্তু প্ৰতিবাদ সাব্যস্ত কৰিব। মই গোলাঘাট জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে মই কৈছোঁ যে আজি বিজেপি চৰকাৰে ভূপেন বৰা ডাঙৰীয়াৰ যি বৰ্জ্যকণ্ঠ, সেই বৰ্জ্যকণ্ঠ ৰোধ কৰিবৰ বাবে এনে এটা পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰিছে। আৰু আমি জানো যে গণতন্ত্ৰ ধ্বংস কৰিছে ইতিমধ্যে বিজেপি চৰকাৰে। আজি গণতন্ত্ৰৰ কোনো মূল্য নাইকিয়া কৰিছে। গতিকে আজি যিটো কাৰণতে আজি এটা সৰু কথা, কাৰণ আজি ভূপেন বৰা ডাঙৰীয়াক নাকেদি তেজ ওলোৱা, মুখেদি তেজ ওলোৱা, ভৰিত দুখ পোৱা সকলোৱে দেখিছে, কিন্তু সেইজন আজি মুক্ত আকাশৰ তলত ঘূৰি ফুৰিছে। অথচ ভূপেন বৰা ডাঙৰীয়াক আজি এই থানালৈ আনি তেখেতক আজি এই জেৰা কৰিছে। গতিকে আমি এটা কথাই বাৰে প্ৰতি ক'ব বিচাৰোঁ যে অনতি পলমে যদি এই এজাহাৰ তেওঁলোকে উঠাই নলয়, যদি এইটো প্ৰত্যাহাৰ নকৰে, তেতিয়াহ'লে আমি ইয়াৰ বহুত ডাঙৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ বাধ্য হ'ম। আজি তেওঁলোকে ভাবিছে নেকি ভূপেন বৰা ডাঙৰীয়া অকলশৰে? আমাৰ হাজাৰ হাজাৰ লক্ষ লক্ষ মহিলা ভূপেন বৰা ডাঙৰীয়াৰ লগত আমি গ্ৰেপ্তাৰ হ'বলৈ ৰেডি হৈ আহিছোঁ। গতিকে কেইখন জেল তেওঁলোকে বনাই থৈছে যে মহিলাসকলক জেলত ৰাখিব। গতিকে আমি এটা কথাই জানো যে আজি খুব ভালকৈ সা-সন্মানেৰে যদি আমাৰ ভূপেন বৰা ডাঙৰীয়াক তেওঁলোকে ইয়াৰ পৰা এৰি দিয়ে, তেতিয়াহ'লে আমি তেওঁলোকে অন্যায় কৰাটো আমি সহ্য কৰা নাই। কিন্তু যদি আজি সা-সন্মানে উলিয়াই নিদিয়ে, তেতিয়াহ'লে ইয়াৰ পৰিস্থিতি ভয়াৱহ হ'ব। হয়, এইসকল আছিল আচলতে মহিলা কংগ্ৰেছ কৰ্মী আৰু তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁলোকে শান্তি শৃংখলাবদ্ধভাৱে পুৱাৰে পৰা যোৰহাট সদৰ থানাৰ সন্মুখত অৱস্থান কৰিছেহি। কিন্তু ইয়াৰ পাছতো যোৰহাট আৰক্ষীয়ে বাৰে বাৰে তেওঁলোকক বাধা প্ৰদান কৰিছে আৰু বৰ্তমান সময়ত যোৰহাট
সদৰ থানাৰ ভিতৰত সভাপতি ভূপেন বৰাক সোধা পোছা অব্যাহত ৰাখিছে তদন্তকাৰী আৰক্ষী বিষয়াই। বৰ্তমান সময়ত কোনো কংগ্ৰেছ কৰ্মীক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰু তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে যে যদিহে আজি ভূপেন বৰাক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ হয় সকলো কংগ্ৰেছ কৰ্মী গ্ৰেপ্তাৰ হ'বলৈ সাজু আছে বুলিও মন্তব্য আগবঢ়াইছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।